আজি আমি কৰিব ওলাইছোঁ ক্লাছ 10ৰ বহুপদ অধ্যায়ৰ অনুশীলনী 2.2ৰ 1 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো কি আছিলে 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1। তো এইটোক আমি উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কৰোঁতে আমি কোনটো নিয়ম মানি চলিব লাগে? প্ৰথমে আমি কি কৰিম, এছ স্কুৱেৰৰ সহগ যি আছে আৰু ধ্ৰুৱক পদ যি আছে তাক আমি পূৰণ কৰিম। এতিয়া এছ স্কুৱেৰৰ সহগ আছে 4 আৰু 1 পূৰণ 4 পূৰণ 1 কৰিলে 4 পাম। এতিয়া সেই সংখ্যাটোক আমি এনেদৰে ভাঙিম, দুটা সংখ্যাত ভাঙিম যাতে সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি 4s পাওঁ, আৰু সংখ্যা দুটা পূৰণ কৰিলে আমি এছ স্কুৱেৰৰ সহগ আৰু ধ্ৰুৱক পদ পূৰণ কৰি যি পাইছিলোঁ তাৰ সমান পাওঁ। তো আমি তাক ভাঙিলোঁ মাজৰ পদটোত কিদৰে 2 + 2 ব্ৰেকেটৰ বাহিৰত মাইনাছ আছে, তো যোগ কৰি পেলাই আমি যদি ব্ৰেকেট খুলি দিওঁ আকৌ প্লাছে মাইনাছে মাইনাছেই হ'ব। চ' এতিয়া কি কৰিম আমি 4s স্কুৱেৰ মাইনাছ 2s আকৌ মাইনাছ 2s প্লাছ 1। এতিয়া আমি কি কৰিম, এই দুটাৰ পৰা কমন ল'ম। কি আহিব কমন? 2s আহিব। ব্ৰেকেটত কি থাকিব 2s মাইনাছ 1। ইয়াত কি কমন আহিব -1। ব্ৰেকেটত থাকিব 2s মাইনাছ 1। কিয় ল'লো চ, যদি আমি এইটো আকৌ ব্ৰেকেট খুলি দিওঁ 2 পূৰণ 2 4, s পূৰণ s স্কুৱেৰ, আকৌ 2s মাইনাছ 1 যদি পূৰণ কৰোঁ কিমান আহিব 2 × 1 2, লগত s আছে s থাকিব -2s পাই যাম। আকৌ এইটো যদি ঠিক সেইদৰে ভাঙোঁ -1 × 2s -2s, আকৌ মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব -1 × 1 1এ হয়। চ' এতিয়া কি কৰিম 2s মাইনাছ 1, দুটা ব্ৰেকেট একে হয়, এটা ল'ম আৰু বাহিৰত প্ৰথম ব্ৰেকেটৰ বাহিৰত আৰু দ্বিতীয় ব্ৰেকেটৰ বাহিৰৰ সংখ্যা দুটা লৈ পেলাই আমি আৰু এটা ব্ৰেকেট বনাম 2s মাইনাছ 1। তাৰ আগতে তোমালোকে এইটো ধৰি ল'বা, ইয়াত লেট p অফ s ধৰি ল'বা। এতিয়া আমি কি কৰিম, গতিকে p অফ s ইকুৱেল টু 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1ৰ মান 0 যেতিয়া হয়, কেতিয়া হ'ব 2s মাইনাছ 1 ইকুৱেল টু 0 বা 2s মাইনাছ 1 ইকুৱেল টু 0 বা 2s ইকুৱেল টু প্লাছ 1, therefore s ইকুৱেল টু 1/2 বা 2s ইকুৱেল টু 1, s ইকুৱেল টু 2 পূৰণ হৈ আছে, এইফালে হৰণ হ'ব 1/2। গতিকে p অফ sৰ 0 দুটা ক্ৰমে আলফা ইকুৱেল টু 1/2 আৰু বিটা ইকুৱেল টু 1/1। এতিয়া s স্কুৱেৰৰ সহগ a ইকুৱেল টু পালোঁ 4, sৰ সহগ b ইকুৱেল টু -4, ধ্ৰুৱক পদ c ইকুৱেল টু 1। আৰু এতেকে p অফ sৰ 0 দুটাৰ সমষ্টি আলফা প্লাছ বিটা, আলফা 1/2, বিটাৰ মানো 1/2। চ' কিমান আহিব, দুটা হাফ যোগ কৰিলে 1, বা ইয়াত তোমালোকে কৰিও চাব পাৰা এনেকৈ 1/2 প্লাছ 1/2 কিমান হ'ব, লসাগু আহিব 2, 2ক 2ৰে একবাৰ 1 যোগ 1, ওপৰত হ'ব 2 তলত হ'ব 2, একবাৰ 1।
এতেকে পি এফ এছৰ 0 দুটাৰ গুণফল আলফা ইনটু বিটা আলফা পালোঁ 1/2 আৰু বিটাও পাইছোঁ 1/2 তো কিমান হ'ব তলৰটো তলটোৰ লগত পূৰণ ওপৰটোৰ লগত পূৰণ 2 2 গুণ 4 1 1 গুণ 1 ইমানে আনসাৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব